নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। এই চেনেলটোত আমি সকলো ধৰণৰ জব ৰিলেটেড আপডেট দি থাকোঁ। নতুন নতুন ভিডিঅ' সদায় পাই থাকে। নতুন নতুন জবৰ অপেনিং আমি এইটো চেনেলত আলোচনা কৰোঁ। যদি আপোনালোকে মোৰ চেনেলটোত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি বন্ধুসকল আলোচনা কৰিম যিটো LIC HFL ৰিকুৱাৰমেণ্ট ওলাইছে জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি। টোটেল ভেকেঞ্চি হৈছে 180টা। এইটোৰ ওপৰতে আজি আমি আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চেণ্ট্ৰেল জব হয়। LIC হাউচিং ফাইনেন্স লিমিটেড। লাষ্ট ডেট হৈছে 30 এপ্ৰিল 2026। যদি আপোনালোকে এলিজিবল হয় তেনেহ'লে 30 এপ্ৰিলৰ আগতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। এইটো কমপ্লিটলি অনলাইন এপ্লাই হয়। LIC হাউচিং ফাইনেন্স লিমিটেড। পোষ্টটোৰ নাম হৈছে জুনিয়ৰ এছিষ্টেণ্ট ভেকেঞ্চি। ঠিক আছে, এয়া দেখিব পাইছে। নেম অফ দ্য পোষ্ট জুনিয়ৰ এছিষ্টেণ্ট। নেম অফ দ্য অৰ্গেনাইজেশ্যন হৈছে LIC হাউচিং ফাইনেন্স লিমিটেড। নাম্বাৰ অফ পোষ্ট হৈছে 180টা আৰু লগতে যিটো টোটেল ভেকেঞ্চি অসমত হৈছে 3টা ভেকেঞ্চি আৰু লগতে যিটো বেচিক পে দিয়া হ'ব এইটো 20,000। এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে ইয়াতে। কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। লগতে এজ লিমিট হৈছে 21 বছৰৰ পৰা 30 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট। মিনিমাম 55% মাৰ্ক হ'ব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, কম্পিউটাৰ লিটাৰেচি ইয়াতে আপোনালোকক কম্পিউটাৰৰ নলেজ লাগিব বুলি দিয়া আছে। আৰু যদি আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ হয় তেনেহ'লে এয়া উইল বি প্ৰিফাৰ্ড দিয়া আছে। যদি আপোনালোকৰ এক্সট্ৰা আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে এয়া উইল বি প্ৰিফাৰ্ড, অৰ্থাৎ আপোনালোকে প্ৰিফাৰেঞ্চটো আগতীয়াকৈ পাব। ঠিক আছে, নেক্সট আপোনালোকৰ এপ্লিকেশ্যন ফিজ। ইয়াত আপোনালোকে এপ্লাই কৰিলে 800 টকা প্লাছ GST ইনক্লুডিং আপোনালোকৰ এটা এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব। 800 প্লাছ GST আপোনালোকৰ এড হ'ব। নেক্সট আপোনালোকৰ ষ্টেট ৱাইজ ভেকেঞ্চিখিনি মই কৈ দিছোঁ। চাওক, অন্ধ্ৰপ্ৰদেশৰ 8টা, অসমত আছে মেইনলি 3টা। ঠিক আছে, অসমত এই 3টা পোষ্ট অসমত আছে। তো বাকীখিনি আপোনালোকে চাই ল'ব পাৰিব। এইবোৰ মই কৈ দিয়া নাই, অসমৰ কেইটাই কৈ দিছোঁ। বাকী এইটো এডভাৰটাইজমেণ্ট দেখিব পাইছে। নেক্সট আপোনালোকে এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিবলৈ আপোনালোকে যিটো অনলাইন এপ্লিকেশ্যন ফৰ্ম থাকিব, অনলাইন এপ্লিকেশ্যন ফৰ্মখনত আপোনালোকে ক্লিক কৰি নিজৰ পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছখিনি ফিল কৰিব। তাৰপিছত আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ আৰু যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে সেইখিনি আপলোড কৰি আপোনালোকে এপ্লিকেশ্যন ফি পে'মেণ্ট কৰি ছাবমিট বটনত ক্লিক কৰাৰ পিছত যিখন আপোনালোকৰ ডকুমেণ্টছ ওলাব, এপ্লিকেশ্যন ফৰ্ম ওলাব, সেইখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখি দিব লগত। সেইখন ফাৰ্ডাৰ কামত আহিব। নেক্সট ইম্পৰ্টেণ্ট ডেটকেইটা কৈ দিছোঁ। আপোনালোকৰ এই অনলাইন এপ্লাইটো আৰম্ভ হৈছে 16 এপ্ৰিলৰ পৰা আৰু যিটো লাষ্ট ডেট হৈছে 30 এপ্ৰিল। এইকেইদিনৰ ভিতৰত আপোনালোকে অনলাইন কৰি দিব পাৰিব। 16 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ অনলাইন এপ্লাই হ'ব। যদি আপোনালোকে এলিজিবল হয় আৰু ইণ্টাৰেষ্টেড হয় তেনেহ'লে নিশ্চয় এপ্লাই কৰিব। বহুত সুন্দৰ জব ভেকেঞ্চি হয়। আৰু তেনেকুৱা নতুন নতুন জবৰ আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই সদায় নতুন নতুন জবৰ বিষয়ে আলোচনা কৰিয়ে থাকোঁ। তো এইখিনি আছিল ভিডিঅ'টো। তো ধন্যবাদ। আৰু মই ল'ব 1 মিনিট, আপোনালোকে যিটো অনলাইন এক্সামিনেশ্যন যিটো আপোনালোকৰ কেটেগৰী আছে এইখিনি আপোনালোকে চাই ল'ব পাৰিব। এই অবজেক্টিভ টাইপ, ইংলিছ লেংগুৱেজৰ কিমান মাৰ্কছ আহিব, লজিকেল ৰিজনিং থাকিব, জেনেৰেল এৱাৰনেছ, নিউমেৰিকেল এবিলিটি, কম্পিউটাৰ স্কিল। এইখিনি টোটেল 200 মাৰ্কৰ হ'ব। ইংলিছ ভাৰ্জনত হ'ব পেপাৰখন আৰু 120 মিনিট থাকিব, অৰ্থাৎ 2 ঘণ্টা সময় থাকিব। তো এনেকুৱাকৈ আপোনালোকে এক্সামটোৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰিব যদি আপোনালোকে এলিজিবল হয়। লগত নিগেটিভ মাৰ্কিঙো থাকিব। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।